কঠীয়াতলীত পথ দুৰ্ঘটনাত বাইক আৰোহী গুৰুতৰভাৱে আহত। আজি পুৱা 7 মান বজাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কঠীয়াতলী জ্যোতিলগা ধাবাৰ সমীপত AS05C 6428 নম্বৰৰ আল্ট্ৰাবাছৰ পিছফালৰ পৰা AS02 AU 5452 নম্বৰৰ বাইকৰ চালকজনে প্ৰচণ্ড খুন্দা মৰাৰ ফলত আৰোহীজন গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত কঠীয়াতলী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি গগৈ উপস্থিত হৈ আহতজনক কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰাত লগে লগে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। যুৱকজনৰ নাম ৰন্থলী মৌখাটি গাঁৱৰ মৃগাংক দাস বুলি চিনাক্ত কৰা হৈছে। কঠীয়াতলীৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। তো হয়ে গেছিলে মোবাইল রাখলে পুলিশে বলে